নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ বিহুৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ লৈ আহিছো। আশা কৰিছো আপোনালোকে আজি এই ভিডিঅ'টো ভাল পাব। আজি এক নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া বিহু নৃত্যক প্ৰথম ৰাজহুৱা মঞ্চত কোনে অৱতীৰ্ণ কৰাইছিল? ইয়াৰ উত্তৰটো হৈছে ৰাধা গোবিন্দ বৰুৱা। ২ নম্বৰ প্ৰশ্নটো হৈছে বিহুত ব্যৱহাৰ হোৱা ম'হৰ শিঙৰ পেঁপা কেই প্ৰকাৰৰ? ইয়াৰ উত্তৰটো হৈছে ২ প্ৰকাৰৰ। ৩ নম্বৰ প্ৰশ্নটো হৈছে ঢোলত মাৰিয়ে কোবোৱা ফালটোক কি বোলে? ইয়াৰ উত্তৰটো হৈছে কোবনি। আজি ৪ নম্বৰ প্ৰশ্নটো হৈছে বিহুক অসমৰ ৰাষ্ট্ৰীয় উৎসৱ হিচাপে কোনে ঘোষণা কৰিছিল? ইয়াৰ উত্তৰটো হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহ। ৫ নম্বৰ প্ৰশ্নটো হৈছে গৰু বিহুৰ দিনা কিমানবিধ শাক খোৱাৰ পৰম্পৰা আছে? ইয়াৰ উত্তৰটো হৈছে ১০০ এবিধ। ৬ নম্বৰ প্ৰশ্নটো হৈছে বিহুত উত্তোলন কৰা পতাকাখনৰ নক্সা কোনে তৈয়াৰ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে নিপ বৰুৱা। ৭ নম্বৰ প্ৰশ্নটো হৈছে বিহু নৃত্যত নাচনীসকলে ব্যৱহাৰ কৰা খোপাক কি বোলা হয়? ইয়াৰ উত্তৰটো হৈছে নেঘেৰি খোপা। ৮ নম্বৰ প্ৰশ্নটো হৈছে বিহুৰ হুৰুম জলপান কি ধানেৰে বনোৱা হয়? ইয়াৰ উত্তৰটো হৈছে বৰা ধানেৰে। ৯ নম্বৰ প্ৰশ্নটো হৈছে গৰু বিহুৰ দিনা কি পাতত মন্ত্ৰ লিখি ঘৰৰ দুৱাৰ খিৰিকী কোণত লগোৱাৰ এটা পৰম্পৰা আছে? ইয়াৰ উত্তৰটো হৈছে নাহৰ পাতত। ১০ নম্বৰ প্ৰশ্নটো হৈছে বিহুক আদৰণি আৰু বিদায় জনোৱা ফুল দুবিধৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে কপৌ আৰু এজাৰ। ১১ নম্বৰ প্ৰশ্নটো হৈছে মিচিং ভাষাত গগনাক কি বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে গুংগাং। ১২ নম্বৰ প্ৰশ্নটো হৈছে গৰু বিহুৰ দিনা গৰুক গধূলি কি পঘাৰে বন্ধা হয়? বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো কমেণ্ট কৰি জনাই দিব। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।